বৃত্তি পোৱাৰ সময়ত আমাৰ অভিভাৱক অভিভাৱিকাসকলৰ লগতে ছাত্ৰ ছাত্ৰীসকলৰ এটা সাংঘাতিক ধৰণৰ দায়িত্ব থাকিব যে আমি যাতে আমাৰ যিটো ভাষা যিটো ৰাজ্য ভাষা অসমীয়া আমাৰ বহুতৰে হয়তো মাতৃভাষা অসমীয়া এতিয়া মাতৃভাষা আৰু ৰাজ্য ভাষা দুটা কথা আছে গতিকে ৰাজ্য ভাষা অসমীয়া এই ভাষাটোক যদি আমি বিস্তৃত পৰিসৰত ইয়াক অসমীয়া চহীটো দিবৰ কাৰণে তেওঁলোকৰ যিটো অৱস্থা এটা হৈছে হ'ল অসমীয়া মানুহ এজন অসমীয়াতে কথা বতৰা পাতে অথচ নিজৰ চহীটো নিজৰ নামটো অসমীয়াত লিখিবৰ কাৰণে তেওঁলোকৰ যিটো অৱস্থা হ'ল বহুতে নিজৰ পাকবিলাকে পাহৰি গৈছে কি ধৰণে পাকটো দিছিল অসমীয়াত নিজৰ নামটো লিখিবৰ কাৰণে গতিকে সেই ধৰণৰ অৱস্থা এটা হৈছে আমি নিজে দেখিছোঁ চাক্ষুষভাৱে কাৰণ মই মোৰ নিজৰ প্ৰতিষ্ঠানতে যেতিয়া আমাৰ বহু ব্যক্তিৰ চহী লৈছিলোঁ তেতিয়া এই কথাবিলাক লিখিছিলোঁ যে তেওঁলোকে আচলতে গোটেই কথাটো যদিও হাঁহি উৰুৱাই দিছিল কিন্তু প্ৰকৃতপক্ষে অসমীয়া জাতিৰ কাৰণে এইটো শুভ লক্ষণ মুঠে নহয় গতিকে ছাত্ৰ ছাত্ৰীসকলে এই অৱস্থাত আজি 10-12 বছৰ ধৰি শংকৰদেৱ শিশু নিকেতনত অধ্যয়নৰত হৈছে অসমীয়া ভাষাটো পঢ়িছে ভালধৰণে ইয়াৰ ব্যাকৰণিক কথাবিলাকো শিকিছে কিন্তু ইয়াৰ পৰা উত্তীৰ্ণ হৈ যোৱাৰ পিছতে বেছিভাগে আজিকালি দেখা যায় যে মিডিয়ামটো ইংৰাজী লয় আৰু ইংৰাজী মিডিয়াম লোৱাৰ লগে লগে অসমীয়া ভাষাৰ লিখাৰ যিটো অভ্যাসটো কমাই দিয়ে গতিকে সেই অভ্যাসটো কমাব নালাগে ছাত্ৰ ছাত্ৰীসকলে অভ্যাসটো সদায় ৰাখিব লাগে কাৰণ সেইটো নিজৰ গৌৰৱ তাত অক্ষুণ্ণ ৰাখিব লাগে অসমীয়া হিচাপে কৰিবলগীয়া যিটো গৌৰৱ সেই গৌৰৱটো অক্ষুণ্ণ ৰাখিহে অন্য ভাষাৰ প্ৰতি আমি জানিবৰ কাৰণে আমি আগ্ৰহী হ'ব লাগে